ইষ্টাৰ্ণ ছিনিয়ৰ ছেকেণ্ডেৰী এডুকেশ্যনে তেওঁলোকে যিটো ইয়াত ৰিজাল্ট শ্বীট প্ৰকাশ কৰিলে, সেই ৰিজাল্ট শ্বীটটো মই আজিও কৈছোঁ যে সেইটো সম্পূৰ্ণ এটা ভুৱা আৰু অসত্য। এইটো কাৰণে কৈছোঁ যে প্ৰথম কথাটো হ'ল যে তেওঁলোকে চেণ্টাৰটো নোহোৱা নোপোজা এটা ৰিজাল্ট তেওঁলোকে ঘোষণা কৰিছে, য'ত বিজ্ঞান শাখাৰ 85% আপোনাৰ নম্বৰ পাইছে বুলি লিখি হৈছে 14জন, য'ত নেকি 14জন ছাত্ৰ ছাত্ৰী পোৱাই নাই। তাত আমাৰ বিদ্যালয়ৰ 4জন ছাত্ৰ ছাত্ৰীয়ে পাইছে আৰু বাকী আমাৰ অন্যান্য বিদ্যালয়ৰো তেনেকৈ কেইটামান ৰিজাল্ট আছে। গতিকে সেই সম্পৰ্কত আমাৰ চেণ্টাৰ ইনচাৰ্জে ইতিমধ্যে স্পষ্টীকৰণ তেওঁলোকে দাঙি ধৰিব, সেইটো ধৰিছে বুলিয়ে মই গম পাইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যিটো আপোনাৰ হেৰি দিছে, তেওঁলোকে যিটো 100% ৰিজাল্ট বুলি কৈছে, 100% নহয়। এটা ফেইল কৰিলেও ফেইল, 10টা ফেইল কৰিলেও ফেইল, কিন্তু কথা হ'ল তাতে 100%, আৰ্টছ আৰু ছায়েন্সত 100% নহয়। আৰু তৃতীয় কথাটো হ'ল কি যে এই যে লেটাৰ মাৰ্কছখিনি যে লিখিছে, কেমেষ্ট্ৰি হওক ফিজিক্স হওক, সম্পূৰ্ণ ভুল। গতিকে মই এইটো কথাই ক'ব বিচাৰিছোঁ, ইমান ভুল অসত্য বাতৰি প্ৰচাৰ কৰি যে তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোবল মানে কমাইছে। কাৰণ গোটেই ভাবিছে যে তেওঁলোকৰ ৰিজাল্ট বহুত ভাল, আমাৰ স্কুলৰ ৰিজাল্ট বেয়া, বা অন্যান্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও তেনেকুৱা ধৰণৰ কথা এটা মনতে ভাবি লৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মনোবল টুটি গৈছে। গতিকে তেনেকুৱা ক্ষেত্ৰত এনেকুৱা ধৰণৰ ভুৱা অসত্য বাতৰি কেতিয়াও প্ৰচাৰ কৰিব নালাগে। কাৰণ আমি এইটো দুখ পাইছোঁ। কাৰণ আমি এখন স্কুলৰ বিপক্ষে, এখন স্কুলে এনেকুৱা অভিযোগ দিয়াটো এইটো বৰ ভাল কথাও নহয়। কিন্তু যেতিয়া এনেকুৱা ধৰণৰ অসত্য বাতৰি এটা প্ৰচাৰ হ'লত এইটো কথাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ গাত লাগি গৈছে। তেনেকুৱা ইমান অসত্য বাতৰি এটা কিয় প্ৰচাৰ কৰিব। গতিকে মই এই কথাটো আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে এনেকুৱা ভুল অসত্য বাতৰি কেতিয়াও পৰিৱেশন কৰিব নালাগে। এই কথাবিলাকে সমাজত সাংঘাতিক এটা নেতিবাচক প্ৰভাৱ পেলায় আৰু অন্যান্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলোৰে কিন্তু মনত তেওঁলোকৰ এটা চাপ পৰে, মানসিক চাপ পৰে, আৰু তেওঁলোকৰ মনোবল কমাত কিন্তু এইটোত সহায় কৰে। সেইটোকে মই আপোনালোকক কৈছোঁ যে এটা শুদ্ধ তথ্য বাতৰি তেওঁলোকে আমি যেনেকৈ এটা ৰিজাল্ট শ্বীট এনেকৈ উলিয়াই দিছোঁ, এই ৰিজাল্ট শ্বীটটো তেওঁলোকে উলিয়াই দিয়ক, সুন্দৰকৈ উলিয়াই দিয়ক, সকলোৱে এইটো স্পষ্ট হৈ যাব। গতিকে মই ক'বলগীয়া এটা এনেকুৱা ধৰণৰ যাতে কথা অন্যান্য বিদ্যালয়েও যাতে কেতিয়াও আগলৈ গ্ৰহণ নকৰে, তাৰ বাবে মই এইটো সকলোকে অনুৰোধ জনাইছোঁ। শুদ্ধ সত্য তথ্য সদায় দাঙি ধৰিব লাগে। লগতো আমাৰ চকুত পৰিছে কেনেকৈ হৈছে, কি হৈছে আমি দেখি আছোঁ। আমি আচলতে ভাবিছোঁ এটা সৰু কথা বহুত ডাঙৰ কৰা হৈছে। আপোনালোকক মই প্ৰথমতে আমাৰ ৰিজাল্টটো কৈ দিওঁ বিদ্যালয়ৰ। আমি যিটো ৰিজাল্ট হৈছে আমাৰ এই হায়াৰ ছেকেণ্ডেৰী যিটো ৰিজাল্ট হৈছে, এই ৰিজাল্টটো অতি সুন্দৰ ৰিজাল্ট হৈছে। ছায়েন্সৰ বিহপুৰীয়া সমষ্টিৰ যিমানবিলাক স্কুলছ আছে, বিহপুৰীয়া সমষ্টিৰ সকলো স্কুলৰ ভিতৰত শীৰ্ষত আমাৰ বিদ্যালয় আছে। 92.6% যিটো বিহপুৰীয়া সমষ্টিৰ বিদ্যালয়সমূহত ছায়েন্স বিভাগত কাৰো নাই। দুটামান আপোনাক মই উদাহৰণ দি দিওঁ। পদাৰ্থ বিজ্ঞানত আমাৰ 98 পাইছে, ৰাসায়ন বিজ্ঞানত আমাৰ 97 পাইছে, যিটো বহু সুন্দৰ মাৰ্ক। বাকী ছাবজেক্টছবিলাক আছে, মই খালি দুটা ছায়েন্সৰ মূল বিষয়ৰ কথা কৈছোঁ। আৰু মই ভাবোঁ এই বিষয়টো সমাধান হ'ব লাগে, এই বিষয়টো সোনকালে শেষ হ'ব লাগে। এইটো শিক্ষাৰ ক্ষেত্ৰখনত এনেকুৱা চিন্তাবিলাকে বা এনেকুৱা বিষয়বিলাকে ভাল প্ৰভাৱ নেপেলায়, নেতিবাচক প্ৰভাৱ পেলায়। আৰু খুব দুখো লাগিছে। ডেডিকেটেড হৈ আমি কাম কৰি আছোঁ। এখন শিক্ষানুষ্ঠান মাত্ৰ 3 বছৰ হৈছে। আমাৰ প্ৰথমটো ৰিজাল্ট, মেট্ৰিকৰ প্ৰথমটো ৰিজাল্ট, আৰ্টছৰ সেই প্ৰথমটো ৰিজাল্ট। গতিকে এই প্ৰথম ষ্টেপতে প্ৰথমটো ক্ষেপতে আমি খুব সুন্দৰ ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। আমি সেই আনন্দখিনি আমি নিজে লৈ থাকোঁতেনেই আমি শুনিবলৈ পালোঁ যে আমাৰ ৰিজাল্টটো কিছু গণ্ডগোল আছে। এতিয়া কথা হ'ল কি, যি 11টা ফেইল কৰিছে বুলি ওলাইছে, আমি আচৰিত হৈছোঁ শুনি। 11জন ষ্টুডেণ্ট ফেইল কৰিলে। মই আপোনালোককে সুধিছোঁ যে 11জন ষ্টুডেণ্ট যদি ফেইল কৰে, আমি বাদ দিয়ক, স্কুলে ধৰি ল'লোঁ ভুলকৈ উলিয়াইছোঁ। এই ছাত্ৰ ছাত্ৰীসকলে যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষা দিছিল, তেওঁলোকেতো জানিলেহেঁতেন যে 11জন ছাত্ৰ ছাত্ৰী কোন আছে। তো আপোনালোকে যদি এইবাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ যিসকলে পাছ কৰিছে তেওঁলোকৰ লগ কৰি তেতিয়াও গম পাব যে তেওঁলোকে এনেকুৱা এখন মুখৰ কথা ক'ব নোৱাৰে যি নেকি ফেইল কৰিছে। আৰু 100% ছায়েন্সত আপোনাক মই ক'লোঁ নহয়, আৰ্টছৰ কথাটো মই কৈছোঁৱেই। বাকী আমাৰ ছায়েন্সত কোনো ফেইল নাই। আপোনাক ক'লোঁ 2জনমান ইনকমপ্লিট আছে। যেনে ছোৱালী এজনী হাত ভাগিছে, 2টা পৰীক্ষা দি এৰি দিছে, এজন ল'ৰাই প্ৰেক্টিকেল দিয়া নাই। গতিকে এনেকুৱা কথা কিছুমান আছে। তাৰ বাহিৰে আমাৰ ফেইল পৰীক্ষা দিয়া তাতে আমাৰ ফেইল বুলি কোনো তেনেকুৱা কথা নাই। আৰু এইটো আপোনালোকে প্ৰমাণ পাব। আপোনালোকে ছাত্ৰ ছাত্ৰী ছেকেণ্ড ইয়েৰৰ যিসকল ছাত্ৰ ছাত্ৰী যিসকলে পৰীক্ষা দি ওলাই গৈছে, তেওঁলোকক সুধিলেও আপুনি এই কথাটো জানিবলৈ পাৰিব। তাৰ ফেইলৰ যোনটো হাৱাটো উলিয়াইছে যে 11জন ফেইল কৰিছে, এইটো সম্পূৰ্ণ ভুৱা। এইটো আপোনালোকক মই নদি ক'লোঁ। 85ৰ যোনটো আপুনি কথা কৈছিল তাৰ উত্তৰ দি আছোঁ। 85ৰ ওপৰ বুলি নহয়, আমি আচলতে 85ৰ এটা হাউচ বনাইছিলোঁ। আপোনালোকে জানেই যে হায়াৰ ছেকেণ্ডেৰীত আচলতে ডিষ্টিংশ্যন বুলি নাথাকে, হায়াৰ ছেকেণ্ডেৰীত ষ্টাৰ বুলিহে থাকে।
হায়াৰ ছেকেণ্ডেৰী ষ্টাৰ বুলি থাকে, আজিকালি ষ্টেণ্ডো নাথাকে, গতিকে যিমান পালেও ষ্টাৰেই হয়, 90 পালেও 95 পালেও ষ্টাৰতে পৰে। এতিয়া ডিষ্টিংশ্যন বুলি তাত নাথাকে। গতিকে আমি এটা হাউচ বনাইছিলোঁ 85ৰ হাউচ, গতিকে 85ৰ ওপৰত যিখিনি আছিল, 84ৰ ওপৰত যিখিনি আছিল, আমি সেইখিনি 85ত আমি ইনক্লুড কৰিছোঁ। এইটো যদি আপোনালোকে ভুল বুলি কয় মোৰ উপায় নাই, কিন্তু 84.1 যদি আছে আমি 85ৰ হাউচত দিছোঁ। এইটো এটাই আমাৰ উদ্দেশ্য আছিল যে যিহেতু 85 ক্ৰছ কৰিছে, 84 ক্ৰছ কৰিছে, গতিকে তেওঁলোকে 85ৰ হাউচৰ ষ্টুডেণ্ট, গতিকে ইয়াত কোনো আমাৰ বেয়া চিন্তা নাছিল, ল'ৰা ছোৱালী ইমপ্ৰেছ কৰাৰ কথা নাছিল। আৰু এটা কথা আমাক কৈছে যে অৱসান হ'ব লাগে এই গোটেই কথাবিলাক, মই আকৌ এবাৰ কৈছোঁ, কাৰণ এটা সুস্থ শৈক্ষিক পৰিৱেশ বহুত দৰকাৰ, এটা ভাল পৰিৱেশ দৰকাৰ। আমি যদি শিক্ষা দান কৰা লোকসকলে আমি যদি শিক্ষাৰ ক্ষেত্ৰখনত এনেকুৱা মানে কিছু অৰাজক সৃষ্টি কৰোঁ, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীক আমি কেতিয়া তেওঁলোকৰ লগত ব্যস্ত থাকিম।